নমস্কাৰ মই প্ৰথমতে সকলোকে ধনতেৰাছ অহা কালী পূজা ভাতৃদ্বিতীয়া আৰু গোবৰ্ধন পূজাৰ শুভেচ্ছা জ্ঞাপন কৰোঁ কাৰণ এই সপ্তাহটোত এই গোটেইকেইটা ৰিচুৱেল গোটেইকেইটা পূজা পাৰ্বণ আমাৰ জীৱনত আহি আছে মানে এতিয়াও চলিছে আৰু আহিব কাৰণ যোৱাকালিৰ পৰা ধনতেৰাছৰ আৰম্ভণি হৈছে আৰু আজি সানডে আজি প্ৰায় 2টা বজালৈকে দুপৰীয়া 2টা বজালৈকে ধনতেৰাছ চলি থাকিব গতিকে সকলোৱে ধনতেৰাছৰ বয়বস্তুবোৰ যদি এতিয়ালৈকে কিনা নাই আপুনি আজিও কিনিব পাৰিব প্ৰথম কথাটো হৈছে লক্ষ্মী দেৱী লক্ষ্মীৰ কৃপা লাভ কৰিব হ'লে আপুনি কিন্তু ঝাৰু কিনিব লাগিব আৰু এটা ঝাৰু উইদাউট বাৰ্গেনিং বজাৰৰ পৰা কিনি আনক আৰু আপোনাৰ ঘৰখনৰ মেইন ডোৰৰ পিছফালে লুকুৱাই ৰাখক লগতে দেৱী লক্ষ্মী আৰু ধনন্তৰী দেৱক বজাৰৰ পৰা অকণমান ধনিয়া কিনি আনি ধনিয়া গুটি আপুনি আগবঢ়াওক অকণমান ধান আগবঢ়াওক আৰু আজিৰ দিনটোত ৰূপৰ নতুবা সোণৰ কইন কিনিব লাগে যিসকলে নোৱাৰে সৰু এটা ৰূপৰ টুকুৰা হ'লেও কিনি আনি দেৱী লক্ষ্মীৰ ওচৰত দিয়ক ধনতেৰাছ মানে আপোনাৰ ধন 13 গুণলৈ বৃদ্ধি পাব পাৰে যদি আজিৰ দিনটোত আপুনি যিমান বেছি বয়বস্তু কিনিব পাৰে নতুবা যোনে কিনিব নোৱাৰো অকণমান কম কিবা এটা হ'লেও আপুনি কিনক আপোনাৰ যিখিনি ধন সম্পত্তি আছে এই বছৰৰ ভিতৰত 13 টাইমছলৈ বৃদ্ধি পাব পাৰে গতিকে সকলোৱে ধনতেৰাছ পালন কৰক কাৰণ আজিৰ দিনটোত ধনন্তৰী দেৱ সাগৰ মন্থনৰ দ্বাৰা সাগৰৰ পৰা পৃথিৱীলৈ ওলাই আহিছিলে সোণৰ কললৈ ওলাই আহিছিলে আৰু তেখেতৰ এখন হাতত আছিলে আয়ুৰ্বেদ শাস্ত্ৰ কথাত কয় যে এই দৰৱটো খাই দিয়া একেবাৰে ধনন্তৰীৰ নিচিনা কামত দিব তাৰ মানে যিসকলৰ বেমাৰ আজাৰ বেছি যিসকলে ক্ৰনিক বেমাৰ আজাৰত ভুগি আছে তেখেতসকলে যদি ধনন্তৰী দেৱৰ পূজা পাতল কৰে আজিৰ দিনটো ধনন্তৰী দেৱক ধনিয়াৰ গুটি আগবঢ়ায় তেতিয়া নিশ্চয় বেমাৰ আজাৰৰ ফালৰ পৰা ৰক্ষা পাব পাৰিব আৰু লগতে কুবেৰৰ পূজা পাতল কৰক দেৱী লক্ষ্মীৰ পূজা পাতল কৰক যদি আজিৰ দিনটোত কিনাকেটা কৰে তেতিয়া দেৱী লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব কুবেৰ দেৱৰ কৃপা লাভ কৰিব পাৰিব লগত মনত ৰাখিব আপোনাৰ ঘৰখন কিন্তু একেবাৰে চাফ চিকুণ ৰাখক মকৰা জাল বিশেষকৈ যাতে নাথাকে তাত কিন্তু দেৱী আবদ্ধ হৈ পৰে গতিকে চাফ চিকুণ ৰাখক মকৰা জাল যাতে নাথাকে সেয়া লক্ষ্য ৰাখক নিশ্চয় ধনতেৰাছৰ ফল লাভ কৰিব পাৰিব আজি মই প্ৰথমতে দুখন টেৰট কাৰ্ড লৈ আছোঁ আৰু মেষ ৰাশিসকলৰ ফলাফল কম পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ এই সপ্তাহটোত আপোনাৰ হাতলৈ আহিব গোটেই সপ্তাহটোৰ বাবে আজিৰ পৰা অহা শনিবাৰলৈ আৰু এই সপ্তাহটোত কাম কাজত হাত দিলে সফলতা পাব বিদ্যাত শুভ ফল পাব দূৰ ভ্ৰমণ আদিৰ যোগ আছে গোটেই সপ্তাহটোত আপুনি ভ্ৰমণ আদিৰ ক্ষেত্ৰত শুভ ফল পাব সোণালী বৰণটো হ'ব কলা বৰণটো হ'ব বৃষ ৰাশি তৰাছ দ্য হেংমেন এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড মতে যাত্ৰা কৰোঁতে সপ্তাহটোত সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে ড্ৰাইভিং নকৰিব এই সপ্তাহটোত পাৰিলে যদি আপুনি নিজৰ লগত অকণমান ফিটকিৰি কেইবা টুকুৰা ফিটকিৰি ৰাখে তেতিয়া বিভিন্ন ধৰণৰ অশুভ ফলৰ পৰা আপুনি হাত সাৰিব পাৰিব বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত শুভ ফল আহিব লাকি কালাৰ ৰেড লাকি নাম্বাৰ 7 এতিয়া হওক পেণ্টাকলছ এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড হ'ল মিথুন ৰাশিসকলৰ বাবে জেমিনি কিছু বাধা বিঘ্নি থাকিব মান সন্মান হানিৰ যুগ দেখুৱাই আছে সপ্তাহটোত বুধবাৰ দিনটো পালন কৰক আৰু ধনতেৰাছ বুলি আজি কিনাকাটা কৰক আপুনি ৰূপৰ কইন এটা হ'লেও আপুনি কিনক নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব সকলোৱে শুভ ফল পাব লাকি কালাৰ বটল গ্ৰীণ লাকি নাম্বাৰ 8 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেজ অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন দিশত কিছু অশুভ ফল মানসিক চাপ বৃদ্ধি পাব ষ্ট্ৰেছত থাকিব আপুনি টেনশ্যনত থাকিব কিন্তু এই সপ্তাহটোত যিহেতু কালী পূজা পৰিছে অহা 20 অক্টোবৰ কালী পূজা সোমবাৰ দিনা কালী পূজা গতিকে ৰাতি দেৱী কালীৰ পূজা আপুনি দৰ্শন কৰক দেৱীৰ অঞ্জলি লওক নিশ্চয় শুভ ফল লভিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদিৰ ক্ষেত্ৰত সাৱধান হওক টকা পইচা হাতলৈ আহিব শনিবাৰ দিনটো পালন কৰক খৰচা পাতিৰ মাত্ৰা বেছি লাকি কালাৰ হ'ব হোৱাইট কালাৰ লাকি নাম্বাৰ হ'ব 2 এতিয়া মই কম কাইলৈ দিনটোত আজি কাইলৈ কালী পূজা আহিব মানে 20 অক্টোবৰ সোমবাৰ আজি দেওবাৰ আৰু আজি 19 অক্টোবৰ
ভূত চতুৰ্দশী কালী পূজাৰ আগদিনাখন ভূত চতুৰ্দশী পালন কৰা হয় বিদেশতো ইয়াক পালন কৰা হয় খেলমিন বুলি কোৱা হয় আৰু এই দিনটোত বিভিন্ন ধৰণৰ ভূত প্ৰেত দৈত্য দানৱসকল আমাৰ পৃথিৱীলৈ নামি আহে গতিকে সকলোৱে সাৱধান থাকিব লাগিব আৰু আজিৰ দিনটো যমৰ দিশত সাউথ সাইডটো হৈছে যমৰ সাইড গতিকে আপোনাৰ মেইন ডোৰটো যদি সাউথ সাইডত আছে নতুবা নাথাকিলেও সেইটো সাইডত ডাঙৰ এগছি চাকি জ্বলাই ৰাখক গোটেই ৰাতি চাকি গছি জ্বলি থাকিব লাগিব লগতে মনত ৰাখিব আজি দিনটো কিন্তু বৰ এটা শুভ নহয় কাৰণ যিসকলৰ অপঘাতত মৃত্যু হৈছিলে যিসকলে সুইচাইড কৰিছে নতুবা বিভিন্ন ধৰণৰ কাৰণত অকালতে মৃত্যুবৰণ কৰিছে তেখেতসকলৰ আত্মা কিন্তু ঘূৰি ফুৰি চাৰিওদিশে ঘূৰি ফুৰে চৌদিশে অলপ সাৱধানতা বৰ্জন মানে আপুনি মানি চলক আৰু কেইবাটুকুৰা লোহা নিজৰ লগত ৰাখক যিসকলৰ নতুন বিয়া হৈছে বোৱাৰী তেখেতসকলে কিন্তু আজিৰ দিনটোত ঘৰৰ পৰা নোলালে ভাল আৰু চুলি খোলা ৰখা অৱস্থাত ঘৰৰ পৰা নোলাব ডাঙৰ গছৰ তলত নাযাব ডাঙৰ পুখুৰীৰ ওচৰত নাযাব নদীৰ ওচৰত নাযাব যিসকলে নিচা ভাং কৰে নতুবা একেবাৰে বাচ্চাসকলে কিন্তু পানীৰ ওচৰত যাব নালাগে জুইৰ ওচৰত যাব নালাগে তেতিয়া কিন্তু বিপদ আপদ বৃদ্ধি পাব পাৰে আৰু আজিৰ দিনটোত মেখেলা চাদৰ বা ৰঙা বৰণৰ শাৰী আদি পিন্ধিও কিন্তু ক'তো যাব নালাগে তেতিয়া অশুভ ফল লাভ কৰিব পাৰিব গতিকে ভূত চতুৰ্দশীৰ দিনা বাৰীৰ দক্ষিণ দিশত ডাঙৰ এগছি চাকি জ্বলাই ৰাখক আৰু পাৰিলে বাৰীৰ চুকে কোণে এগছিকৈ আপুনি চাকি বন্তি আগবঢ়াওক তেতিয়া কোনো ধৰণৰ ভয় নাই আপুনি শুভ ফল পাব ধন্যবাদ আৰু এখন চিঠি লৈ গৈছোঁ এখন চিঠি লিখিছে উজনিৰ পৰা এখেতে দীপাৱলী আৰু কালী পূজাৰ বিষয়ে জানিব খুজিছে হয় কাইলৈ মানে সোমবাৰ মানডে 20 অক্টোবৰ দীপাৱলী কালী পূজা ৰাতি 11:41 PM টু ৰাতি 12:31 AM লৈ কাইলৈৰ দিনটোত কালী পূজা চলি থাকিব মানে শুভ সময় অমাৱস্যা তিথি একচুৱেলি 3:40 পৰা পৰি যাব আবেলি আৰু নেক্সট ডে মানে কাইলৈ 21 তাৰিখে একেবাৰে 5:40 চলি থাকিব কালী পূজাত আপুনি গোটেই দিনটো ওম ক্ৰিং ক্ৰিং ৰিং 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 কালিকায় নমঃ এই মন্ত্ৰটো যিমানবাৰ পাৰে গোটেই দিনটো মাতি থাকক তেতিয়া দেৱী কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব কালী হৈছে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ দেৱী তেখেতে মহাকাল আৰু সকলোকে শক্তি দিয়ে দশ মহাবিদ্যাৰ প্ৰথমগৰাকী দেৱী হৈছে কালী আৰু যিসকলৰ শনি অশুভ শনি শান্ত হ'ব যদি দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰে শনিৰ আৰাধ্য দেৱী হৈছে দক্ষিণাকালী গতিকে কালিৰ দিনটোত দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰক কাইলৈৰ দিনটোত ৰামচন্দ্ৰই ৰাৱণক হৰুৱাই সীতা আৰু লক্ষ্মণৰ সৈতে অযোধ্যালৈ প্ৰৱেশ কৰিছিলে দীপাৱলী গতিকে সেই সময়ত অযোধ্যাবাসীয়ে দীপ জ্বলাই সকলোকে স্বাগত জনাইছিলে আৰু সকলোৱে আনন্দৰে মতলীয়া হৈছিলে গতিকে কাইলৈৰ দিনটোত সকলোৱে দীপ জ্বলাওক মনত ৰাখিব সেই সময়ত কিন্তু শব্দৰ বাজি নাছিলে আমি যিটো বম ফুটাওঁ সেয়া নাছিলে শব্দৰে নহয় পোহৰৰে কিন্তু জ্বলাই উঠাইছিলে অযোধ্যা গতিকে ময়ো কম পাৰিলে শব্দ কাইলৈৰ দিনটোত নকৰাই ভাল আপুনি দীপাৱলী পালন কৰক কিন্তু চাকি বন্তি আগবঢ়াওক দেৱীৰ ওচৰত আৰু এনে সম্প্ৰতি আমাৰ দেশৰ পৰিস্থিতি যেনেকুৱা কাৰণ আমি মহান এগৰাকী গায়কক হেৰুৱালোঁ সেয়া সকলোৱে এতিয়ালৈকে অন্তৰত মানি ল'ব পৰা নাই গতিকে আমাৰ ঘৰৰ যদি এজন মানুহ ঢুকায় আমি আনন্দ উৎসৱ কিন্তু পালন নকৰোঁ এবছৰলৈ নকৰোঁ আৰু মাত্ৰ সেইদিনাখনৰ ঘটনা এতিয়ালৈকে উচিত বিচাৰি পোৱা নাই গতিকে সকলোকে মই ক'ম যে আনন্দৰে মতলীয়া নহ'ব জাষ্ট নিয়ম কানুন যোনটো মানিব লাগে সেয়া কৰক আৰু এনেকুৱা আপুনি কালী দেৱীৰ পূজা পাতল কৰক পাৰিলে কালী দেৱীক ৰঙা গোলাপীয়া আপুনি ফুল অৰ্পণ কৰক আপুনি নিজে কালী দেৱীক এগছি চাকি আগবঢ়াওক আৰু লগতে ৰঙা জবা ফুলৰ মালা এডাল আগবঢ়ালে দেৱী কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব প্ৰসাদ আদি দিয়ক আৰু ৰাতি অঞ্জলি ল'বলৈ নাপাহৰিব গোটেই দিনটো লগুণত থাকক ৰাতি অঞ্জলি লওক তাৰপাছত ফল মূল আহাৰ কৰক নিশ্চয় কালী দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব কালী দেৱীৰ ভৰিৰ পৰা যদি সেন্দুৰ লগোৱা ফুল এটা আনি ৰূপৰ কবজত ভৰাই নিজে পিন্ধে গোটেই বছৰটো পিন্ধি ৰাখে তেতিয়া বিভিন্ন ধৰণৰ অপয় অমংগল শনিৰ দশা আদি কাটি যাব আপুনি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ মই বেলেগ ৰাশিলৈ গৈ আছোঁ সিংহ ৰাশি
এইজ অফ সোর্স এণ্ড ওৱান্স। লিঅ' এই দুখন কাৰ্ড মতে বাধা বিঘ্নিৰ মাজেৰে সপ্তাহটোত আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু বাধা পাব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। স্বাস্থ্য পাতি উত্তম। লাকি কালাৰ ৰেড, লাকি নাম্বাৰ 3। কন্যা ৰাশি দ্য চেৰিয়ট এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘ্নি দেখুৱাই আছে। ঠগ প্ৰবঞ্চকৰ পৰা আপুনি সাৱধান হওক। টকা পইচা নাশ হ'ব আৰু নিবনুৱাসকলে কৰ্মৰ সুযোগ পাব। কৰ্মলাভ দেখুৱাই আছে। অবিবাহিতসকলৰ শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, প্ৰেম প্ৰীতিৰ শুভ ফল। লাকি নাম্বাৰ 2, লাকি কালাৰ পাৰ্পল কালাৰ। এতিয়া আহক তুলা ৰাশিলৈ লিব্ৰা, টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত শত্ৰুৰ পৰা সাৱধান থাকক। কালী পূজাৰ দিনা মানে কাইলৈ দেৱী কালীৰ আৰাধনা কৰক, হনুমান দেৱৰ আৰাধনা কৰক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। পাৰিলে নতুন ব্যৱসায় বাণিজ্যৰ সপ্তাহটোত আৰম্ভণি নকৰিব। শত্ৰুৰ পৰা সাৱধান হওক। লাকি কালাৰ অফ হোৱাইট, লাকি নাম্বাৰ 6। মই আৰু এখন চিঠিলৈ গৈছোঁ। এখেতে গোবৰ্ধন পূজা সম্পৰ্কে জানিব খুজিছে। হয়, গোবৰ্ধন পূজা আৰু গছালা মেলা 22 তাৰিখে। 22 তাৰিখৰ দিনা কাতি মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিত গোবৰ্ধন পূজা কৰা হয়। ভক্তসকলে এইদিনা কৃষ্ণক বিভিন্ন ধৰণৰ নিৰামিষ খাদ্য আদি 56 টাইপছ অফ ফুডছ 56 ধৰণৰ খোৱা খাদ্যত কৃষ্ণৰ ওচৰত আগবঢ়ায়। কাৰণ ভগৱান শ্ৰীকৃষ্ণই এটা সময়ত গোবৰ্ধন পৰ্বতক নিজে তুলি ধৰি গাঁওবাসীক বন্যাৰ পৰা, গাঁওবাসীক বৃষ্টিপাতৰ পৰা ৰক্ষা কৰিছিলে। গতিকে কাইলৈৰ দিনটোত মহিলাসকলে গোবৰ্ধন পৰ্বতৰ নিচিনা পৰ্বত বনাই মাটি আৰু গোবৰেৰে আৰু পূজা পাতল কৰে। গতিকে তেনেকুৱা কৰিলে নিশ্চয় ফল লাভ কৰিব পৰা যায়, কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। ধন্যবাদ। মই বেলেগ এখন চিঠিলৈ গৈছোঁ। ভাতৃ দ্বিতীয়া সম্পৰ্কে লিখিছে, এখেতে জানিব খুজিছে। হয়, কাতি মাহৰ দ্বিতীয়া তিথিৰ শুভক্ষণত ভনীয়েকে ককাকৰ কপালত তিলক লগায়, আৰতি কৰে, খোৱা খাদ্য আগবঢ়ায়। নিশ্চয় ভাতৃৰ দীৰ্ঘায়ু হয়, সুখ শান্তি লাভ কৰে। গোটেই দেশৰ ভাতৃ ভগ্নীয়ে এই উৎসৱটো পালন কৰি থাকে। গতিকে অতি শুভ। ভাতৃৰ সুস্থতা কামনা কৰা হয়। আৰু যমৰাজৰ বাবে, যমৰাজৰ ছাইডটো হৈছে দক্ষিণ ছাইড, সেই ছাইডত চাকি এগছি জ্বলাব লাগে। আৰু ভাতৃ ফেচটো কিন্তু ভাতৃ দ্বিতীয়াৰ সময়ত যেতিয়া ফুট দিয়া হয়, তিলক দিয়া হয়, তেতিয়া পূব ছাইডত ৰাখিব লাগে। দক্ষিণ দিশত কিন্তু ফেচটো থাকিব নালাগে। সেয়া মনত ৰাখিব। আৰু এই দিনটো যম দ্বিতীয়া বা ভাতৃ দ্বিতীয়াৰ দিনা শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিলে। গতিকে অতি উত্তম দিন। আৰু ভাতৃ দ্বিতীয়াৰ দিনা সকলোৱে যদি বিশেষকৈ ভাতৃসকলে ভগ্নীক কিবা গিফ্ট কৰে আৰু ভগ্নীও ভাতৃক গিফ্ট কৰিব পাৰে, তেতিয়া গোটেই বছৰটো আনন্দৰে কাটিব আৰু সকলোৰে শুভ হ'ব, মংগল হ'ব। ধন্যবাদ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘ্নিৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত নিবনুৱাসকলৰ ভাল। এই সপ্তাহটোৰ শেষৰ ফালে সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, সাৱধান হওক। দেৱী কালীৰ পূজা পাতল কৰক। দীপাৱলী উৎসৱৰ দিনা পাৰিলে গোটেই দিনটো কালীৰ মন্ত্ৰ মতক, নিশ্চয় ফল লাভ কৰিব পাৰিব। আৰু পুৱা ভাগৰ পৰা লঘোণত থাকক। ওম হ্ৰিং ক্লিং কালিকায় নমঃ এই মন্ত্ৰটো গোটেই দিনটো আপুনি পালন কৰক, নিশ্চয় শুভ ফল পাব। লাকি কালাৰ অফ হোৱাইট, লাকি নাম্বাৰ 1। ধনু ৰাশি চেটেৰিয়াছ, কিং অফ সোৰ্টছ এণ্ড নাইট অফ সোৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘ্নি আছে সপ্তাহটোত। অৱশ্যে শনিবাৰ দিনা উত্তম ফল লভিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু বাধা পাব। স্বাস্থ্য পাতিৰ অৱনতি। অৱশ্যে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ধনুৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰ, গোল্ডেন কালাৰটো বেছিকৈ ইউজ কৰক। লাকি নাম্বাৰ হ'ব 3। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব আৰু আপোনাৰ লাখ খুলিব পাৰে। নিবনুৱাসকলে শুভ ফল পাব পাৰে। কেছ মামলা মকদ্দমা থাকিলে দূৰ হ'ব, কাটি যাব। আৰু বিদ্যাৰ্থীসকলে শুভ ফল লভিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে অধিপতি শনি, গতিকে কালী পূজাৰ দিনা নিশি কালত দেৱী কালীৰ পূজা পাতল কৰক। দক্ষিণা কালী দেৱীৰ পূজা পাতল কৰক, শুভ ফল পাব। লাকি কালাৰ ব্লেক এণ্ড ৰেড, লাকি নাম্বাৰ 8। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড সোৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত সাৱধান হওক। বিশেষকৈ যাত্ৰা কৰোঁতে সাৱধান হওক। পূব দিশত যাত্ৰা নকৰিব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যৰ দিশত আগবাঢ়িব পাৰিব। কিন্তু এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ অশুভ, চাকৰিয়ালসকলৰ অশুভ। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লেক। এতিয়া আহক মীন ৰাশিলৈ, ওৱান্স এণ্ড পেজ অফ সোৰ্টছ।
এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন দেখুৱাই আছে, শত্ৰু বৃদ্ধিৰ যুগ অৱশ্যে প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক, ওচৰ চুবুৰীয়াৰ লগত কিছু অশুভ ফল, অন্ধজনক দান ধ্যান কৰক। কালী পূজাৰ দিনা পাৰিলে অন্ধ ভিখাৰীজনক কলা আৰু ৰঙা মিঠাই খাবলৈ দিয়ক, দক্ষিণ আদি দান দিয়ক, আপুনি শুভ ফল নিশ্চয় পাব। আৰু এই সপ্তাহটোত লাকি কালাৰ ব্লেক এণ্ড হোৱাইট, লাকি নাম্বাৰ 2। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ আছে 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। জয় মা কালী।